চুৰটোৱে কৈছে যে দীৰ্ঘদিন ধৰি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত সি চুৰ কৰি আছে আৰু চুৰ কৰি গুৱাহাটীত ফ্লেট বনাইছে মাটি কিনিছে এটা চুৰৰ এই বিস্ফোৰক স্বীকাৰোক্তিৰ পাছত সকলোৰে চকু কপালত উঠিছে যে কেনেকৈ সম্ভৱ আৰু এই চুৰটো হাতীগাঁৱত ধৰা পৰিছে নাম হৈছে আব্বাছ আলী তেওঁ কৈছে চুৰটোৱে কৈছে যে চুৰ কৰি আহিছো সৰুৰে পৰা কোটি কোটি টকা চুৰ কৰা হৈ গৈছে ইতিমধ্যেই আৰু দিনত চাই ফুৰো য'ত তেওঁলোকে ৰাতি হলে চুৰটোৱে চুৰ কৰিব দিনৰ সময়ত তেওঁলোকে চাই ফুৰে আৰু নিশা হলে চুৰ কৰে আৰু এই চুৰ কৰিয়ে মাটি কিনিছো ফ্লেট কিনিছো ঘৰো বনাইছো আৰু জুৱা খেলি লাখ লাখ টকা হাৰিছো গুৱাহাটীৰ যি হাতীগাঁও আছে হাতীগাঁৱত কালি এই চুৰটো ধৰা পৰিছে নাম হৈছে আব্বাছ আলী হাতীগাঁৱত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত চুৰি কাৰ্যত এই চুৰটো লিপ্ত হৈ আছিলে যেতিয়া ৰাইজে চুৰটো কৰায়ত্ব কৰিলে যেতিয়া উত্তম মাধ্যম খুদাইছে যেতিয়া বিস্ফোৰক স্বীকাৰোক্তি দিছে কিমান দিনৰ পৰা চুৰ কৰি আছিল বুলি যেতিয়া সুধিছে তেতিয়া তেওঁ যি উত্তৰ দিলে চুৰটোৱে আব্বাছে হেতুক লৈ কিন্তু সকলো আচৰিত যে চুৰ কৰিয়ে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত চুৰ কৰিয়ে মাটি ক্ৰয় কৰিছে এটা চুৰে তাকো গুৱাহাটী মহানগৰীত আৰু বিভিন্ন ধৰণৰ কাম কৰিছো বুলি কৈছে কিমান সঁচা কিমান মিছা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব কিন্তু ইয়াত এটা কথা একেবাৰে সঁচা যে দিনত চাই ফুৰো ৰাতি হলে চুৰ কৰো যেটো গুৱাহাটীৰ বিভিন্ন প্ৰান্তত সংগত হৈ আহিছে ফ্ল্যাটসমূহক টাৰ্গেট কৰে একেবাৰে বৃদ্ধ লোকসকল ঘৰত অকলশৰে থকা বৃদ্ধ লোকসকলক টাৰ্গেট কৰে এই আব্বাছৰ দৰে একাংশ চুৰে আৰু তেওঁলোকৰ লগত এই আব্বাছৰ নিচিনা বহু চুৰ আছে যিবোৰে কেৱল গুৱাহাটী নহয় বিভিন্ন ঠাইৰ পৰা আহি গুৱাহাটীত তেওঁলোকে চুৰি কাৰ্য সংগত কৰি আছে আৰক্ষী তদন্তত স্পষ্ট হ'ব এটা ডাঙৰ টিম আমাৰ লগত আছে বুলি কৈছে আব্বাছে আব্বাছৰ লগত থকা এই ডাঙৰ টিমটো কৰ পৰা আহে কোন প্ৰান্তত চুৰ কৰিছিল বা চুৰি হোৱা সামগ্ৰী উদ্ধাৰৰ কিবা আশা আছে নেকি তাক লৈ এতিয়া হাতীগাঁও আৰক্ষী তদন্ত কৰি আছে কিন্তু আব্বাছৰ এই বিস্ফোৰক স্বীকাৰোক্তিৰ পাছত সকলোৱে ভাবিছে সঁচাকৈ গুৱাহাটী মহানগৰীত এনেকুৱা কিছুমান ঘটনা সংঘটিত হৈছে য'ত চুৰে গুৱাহাটী মহানগৰীত চুৰ কৰি তেওঁলোকে মাটি ক্ৰয় কৰিছে চুৰটোৰ মন্তব্য আহিছে মই শুনাই ল'ব বিচাৰিছো আব্বাছ কি লিখা আব্বাছ আইডি যেটো আছে হেৰি লিখিলে আব্বাছ আলী লিখো বাপেকৰ নাম তালেব আলী লিখো আৰু ভাই আছে মোৰ তিনটা ভাইটো বাদ দি তাৰপৰা আৰু বাকী ক বাকী মোৰ ফ্ৰেণ্ড আছে তই গুৱাহাটীত কিমান বছৰ হ'ল চুৰ কৰা গুৱাহাটী সৰুৰ পৰাই মই সৰুৰ পৰা গুৱাহাটীতে থাকা চুৰ কিমান কৰিলি এতিয়ালৈকেতো বহুত কোটি কোটিৰ ওপৰত চুৰি কৰিলো না মাটি কিনিলো যে সেইটোতো আছে ঘৰ বনালো আৰু ফেমিলি জুৱা খেলো জুৱা খেলিতো মই এবাৰ ঈদত ঘৰত যাওঁ জুৱা খেলিতো মই 2 লাখ 3 লাখ টকা হাৰি দিওঁ মই আৰু বাকী বাকী তোৰ এনে কাম ধান্দা কি মানে চুৰে ধান্দা তোৰ মোৰ সেইটো কাৰণে গুৱাহাটী আহো মই আৰু দিনত চাই ফুৰা নেকি দিনত চাই ফুৰো ৰাতি চুৰি কৰো বাইক লৈ পিনে পুৰা টিম ওলাই আহে আৰু আমি থাকো এনেকুৱা চিক্ৰেট জাগাত থাকো ব্ৰিজৰ তলত যেটো মানুহ নাযায় তাত থাকো আমি মোৰ নামটো আব্বাছ আব্বাছ কি লিখা আব্বাছ আইডি যেটো আছে হেৰি লিখিলে আব্বাছ আলী লিখো বাপেকৰ নাম তালেব আলী লিখো আৰু ভাই আছে মোৰ তিনটা ভাইটো বাদ দি তাৰপৰা আৰু বাকী ক বাকী মোৰ ফ্ৰেণ্ড আছে তই গুৱাহাটীত কিমান বছৰ হ'ল চুৰ কৰা গুৱাহাটী সৰুৰ পৰাই মই সৰুৰ পৰা গুৱাহাটীতে থাকা চুৰ কিমান কৰিলি এতিয়ালৈকেতো বহুত কোটি কোটিৰ ওপৰত চুৰি কৰিলো না মাটি কিনিলো যে সেইটোতো আছে ঘৰ বনালো আৰু ফেমিলি জুৱা খেলো জুৱা খেলিতো মই এবাৰ ঈদত ঘৰত যাওঁ জুৱা খেলিতো মই 2 লাখ 3 লাখ টকা হাৰি দিওঁ মই আৰু বাকী বাকী তোৰ এনে কাম ধান্দা কি মানে চুৰে ধান্দা তোৰ মোৰ সেইটো কাৰণে গুৱাহাটী আহো মই আৰু দিনত চাই ফুৰা নেকি দিনত চাই ফুৰো ৰাতি চুৰি কৰো বাইক লৈ পিনে পুৰা টিম ওলাই আহে আৰু আমি থাকো এনেকুৱা চিক্ৰেট জাগাত থাকো ব্ৰিজৰ তলত যেটো মানুহ নাযায় তাত থাকো আমি মোৰ নামটো ক'ত কেনেকৈ থাকি চুৰি কাৰ্য সংগত কৰে সকলো বিৱৰি কৈছে এটো আব্বাছে এটা গভাইট চুৰ আৰু গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে এনে কিছুমান গভাইট চুৰ আছে চুৰৰ দল আছে একাংশ ড্ৰাগছ আসক্ত যুৱক আছে যিবোৰে কেৱল টকাৰ বাবে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে আৰু আব্বাছে কোৱাটো যদি সঁচা হয় যি দল আছে বা তেওঁৰ এই গভাইট চুৰটোৰ লগত অন্য যিসকল লোক জড়িত আছে কিমান টকা কোট সেইসমূহ সামগ্ৰী তেওঁলোকে বিক্ৰী কৰিছে সকলো আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু আব্বাছৰ যি বিস্ফোৰক স্বীকাৰোক্তি মই আপোনালোকক এবাৰ শুনালো কেনেকৈ কৈছে যে আমি এই ঠাইত থাকো সেই ঠাইত থাকি
দিনৰ ভাগত সেই ঠাইবোৰ আমি চাই ফুৰো আৰু নিশা হলেই সেই অঞ্চলসমূহত চুৰি কাৰ্য সংঘটিত কৰিবলৈ যাওঁ যিটোৱে পুনৰবাৰ মহানগৰ আৰক্ষীৰ ফুফুলা স্বৰূপটো উদঙাই দিছে মহানগৰ আৰক্ষী যিমান স্মাৰ্ট নহওক কিয় কিন্তু গভাইত চুৰ তাতকৈ এখুব আগত তেওঁলোক যায় আৰু এইদৰে গুৱাহাটীৰ যিবোৰ ফ্লেট আছে বিভিন্ন ঘৰসমূহ আছে অকলশৰে থকা যিবোৰ পৰিয়াল আছে বৃদ্ধ লোকসকল আছে তেওঁলোকক আব্বাছৰ দৰে একাংশ গভাইত চুৰে টাৰ্গেট কৰে আৰু তেওঁলোকৰ যিটো দল আছে যিটো গেং আছে সেই গংটোৰ সদস্যসকল কেৱল গুৱাহাটীয়ে নহয় বিভিন্ন প্ৰান্তৰ পৰা আহে গুৱাহাটীত চুৰি কৰিবলৈ আৰু গুৱাহাটীত চুৰি কৰি এদৰে ফ্লেট কিনিছে মাটি কিনিছে গভাইত চুৰ আব্বাছৰ এই মন্তব্যৰ পাছত সকলোৰে চকু কপালত উঠিছিল কাৰণ হাতীগাঁৱত চুৰ কৰিবলৈ আহি ধৰা পৰিছে আৰু হাতীগাঁৱতেই বহুকেইটা চুৰিকাণ্ড সংঘটিত কৰিছে আব্বাছ আলী আৰু তাৰ গেংটোৱে ইতিমধ্যেই কৈছে সৰুৰে পৰা চুৰ কৰি আছো বহু চুৰ কৰিছো কোটি কোটি টকা চুৰ কৰিছো এতিয়ালৈকে বিভিন্ন ধৰণৰ সামগ্ৰী চুৰ কৰিছে বিভিন্ন ধৰণৰ সামগ্ৰী চুৰি কৰি ডেম্পত বিক্ৰী কৰিছে আৰু অন্য ঠাইতো বিক্ৰী কৰিছে সেইবোৰ আৰক্ষী তদন্তত পোহৰলৈ আহিব আৰু কৈছে যে দিনত ঠাইসমূহ চাই ফুৰো যিবোৰ জায়গাত চুৰি কাৰ্য সংঘটিত কৰিবলৈ যায় সেইবোৰ দিনত তেওঁলোকে চিনাক্ত কৰে নিশা হলে তাত তেওঁলোকে সাফাই অভিযান চলায় আৰক্ষী নিৰাপত্তা আৰক্ষীৰ মাজত কেনেকৈ সাফাই অভিযান চলাই গৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে মহানগৰবাসী বিনিদ্ৰ ৰজনী কটাব লগা হৈছে বিভিন্ন ডাঙৰ ডাঙৰ এপাৰ্টমেণ্টসমূহত চুৰ হৈছে কিছুদিন পূৰ্বে দূৰদৰ্শন কলনীৰ ভিতৰত এটা ফ্লেটত চুৰি কাৰ্য সংঘটিত হ'ল আজিলৈকে কৰায়ত্ব কৰিব নোৱাৰিলে বিভিন্ন ঠাইত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে চেইন চুৰিৰ দৰে ঘটনা সংঘটিত হৈছে আৰু এইবোৰত আব্বাছৰ দৰে একাংশ দুৰ্ধৰ্ষ চুৰ গভাইত চুৰ জড়িত হৈ আছে এই কথাই পুনৰবাৰ প্ৰমাণ কৰিছে হাতীগাঁৱত আব্বাছ ধৰা পৰিছে আৰু ইতিমধ্যেই তদন্ত কৰি আছে যে কিমান সঁচা কিমান মিছা সঁচাকৈ চুৰ কৰিয়ে গুৱাহাটী মহানগৰীত ফ্লেট আৰু মাটি কিনিছে নেকি লগতে জুৱাৰ প্ৰসংগটো আহিছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত এই লোকসকল জড়িত হৈ থাকে আৰু এইবোৰ অপৰাধজনিত ঘটনা তেওঁলোকে সংঘটিত কৰে ড্ৰাগছৰ আসক্তি ড্ৰাগছ সৰবৰাহ চুৰি বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে আৰু এতিয়া আৰক্ষীৰ তদন্তত স্পষ্ট হ'ব সঁচাকৈয়ে এই চুৰটোৱে কিমান দিনৰ পৰা চুৰি কৰি আছিল আৰু কোন কোন ঠাইত চুৰি কৰিছে কাৰণ এই আব্বাছক ধৰাৰ লগে লগে ইতিমধ্যে কৈছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত চুৰিকাণ্ড সংঘটিত কৰিছে ক'ত ক'ত সংঘটিত কৰিছে কোন কোন ফ্লেটত সংঘটিত কৰিছে সেই মানুহসমূহৰ বা যিবোৰ পৰিয়ালৰ পৰা সোণৰ সামগ্ৰী আ অলংকাৰ নগদ ধন বা অন্য যিবোৰ মূল্যৱান সামগ্ৰী লৈ গৈছিল সেইবোৰ এতিয়া উদ্ধাৰ হ'ব নেকি তেনেকুৱা প্ৰশ্ন উত্থাপন হৈছে কিন্তু আব্বাছে আটক কৰাৰ সময়ত ইয়াক যেতিয়া আটক কৰা হৈছিল বান্ধি ৰখা হৈছিল তেতিয়া যি মন্তব্য দিছে সেই মন্তব্যই কিন্তু এতিয়া সকলোকে ভবাই তুলিছে আচৰিত কৰি তুলিছে যে এটা চুৰে গুৱাহাটীত চুৰ কৰিয়ে ফ্লেট নিৰ্মাণ কৰিছে মাটি কিনিছে এটো যদি সঁচা হয় তেন্তে কিন্তু সঁচাকৈ মহানগৰ আৰক্ষীৰ কাৰণে এটা অধিক মূৰৰ কামৰণি হ'ব আৰু আব্বাছে যিবোৰ বিস্ফোৰক মন্তব্য দিছে তেওঁলোকৰ গেংটো ক'ত থাকে তাত থাকিলে আৰক্ষীয়ে দেখা নাপায় আৰু সেই অঞ্চলসমূহৰ পৰা তেওঁলোকে চুৰি কাৰ্য সংঘটিত কৰে নিৰ্বিঘ্নে গুৱাহাটীৰ পৰা আঁতৰি যায় গুৱাহাটী মহানগৰী গিজগিজাই থকাৰ মাজতেই নিশা পেট্ৰলিঙৰ ব্যৱস্থা মহানগৰ আৰক্ষী আগৰ পৰাই বিভিন্ন প্ৰান্তৰ ৰাইজে কৈ আছে যে নিশাৰ ভাগত পেট্ৰলিঙৰ ব্যৱস্থা কৰিব লাগে কিন্তু এতিয়া মহানগৰ আৰক্ষীয়ে যিমানখিনি পেট্ৰলিং কৰিছে সেইখিনি পৰ্যাপ্ত নহয় আৰু তাৰ কাৰণেই আব্বাছৰ দৰে একাংশ গভাইত চুৰে এতিয়া পিটপিটাই ফুৰিছে আৰু মহানগৰৰ বিভিন্ন ঘৰত তেওঁলোকে সাফাই অভিযান চলাইছে মই পুনৰবাৰ এই চুৰটোৰ মন্তব্য শুনাই এই লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ